আপোনালোকে বাৰু বাস্তুশাস্ত্ৰ বিশ্বাস কৰেনে? মানুহৰ জীৱনত বাস্তুশাস্ত্ৰৰ প্ৰয়োজনীয়তা কিমান তথা বাস্তুশাস্ত্ৰৰ বিশেষজ্ঞসকলে কি কয় তথা বাস্তুশাস্ত্ৰৰ যিখিনি বিষয়বস্তু সেইখিনি বহুলোকে বিশ্বাস কৰে আৰু বহুতেই কিন্তু বিশ্বাস নকৰে। আপুনি বাৰু বাস্তুশাস্ত্ৰ বিশ্বাস কৰে নে নাই সেই কথা কমেণ্টত লিখিবলৈ নাপাহৰিব। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মানুহৰ জীৱনত বাস্তুশাস্ত্ৰৰ প্ৰয়োজনীয়তা কিমান সেই কথা আপোনালোকৰ লগত আলোচনা কৰিম। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। বাস্তুশাস্ত্ৰৰ মতে এখন ঘৰ সুন্দৰভাৱে চলিবলৈ হ'লে বাস্তুশাস্ত্ৰৰ গুৰুত্ব অপৰিসীম। ঘৰখনৰ আৰ্থিক উন্নতি, ৰোগ ব্যাধি দূৰ কৰাৰ বাবে শান্তি বৰ্তাই ৰাখিবলৈ বাস্তুশাস্ত্ৰই বহু ধৰণৰ প্ৰভাৱ পেলায় বুলি বিশ্বাস আছে। কিন্তু বাস্তুশাস্ত্ৰৰ যিখিনি বিষয়বস্তু সেইখিনি কিন্তু বহুতেই বিশ্বাস কৰে আৰু বহুতেই বিশ্বাস নকৰে। মানুহৰ জীৱনত বাস্তুশাস্ত্ৰ প্ৰয়োগৰ প্ৰয়োজনীয়তা সম্পৰ্কে বাস্তুশাস্ত্ৰত কি লিখা আছে সেই কথা আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিম। গতিকে আজিৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাই থাকিবলৈ নাপাহৰিব। বাস্তুশাস্ত্ৰৰ প্ৰয়োগটো আমাৰ সকলোৰে জীৱনত খুবেই প্ৰয়োজনীয়। বাস্তুশাস্ত্ৰ বহুলোকে বিশ্বাস কৰে আৰু বহুলোকে নকৰে। কিন্তু আমাৰ সকলোৰে জীৱনত বাস্তুশাস্ত্ৰৰ যি বাস্তৱিকতা সেয়া বাস্তুশাস্ত্ৰৰ বিশ্বাস আৰু অবিশ্বাসৰ ঊৰ্ধ্বত। আপুনি যদিহে বাস্তুশাস্ত্ৰক বিশ্বাস কৰে তেতিয়া বাস্তুৰ যিখিনি কথা আছে সেইখিনি আপোনাৰ জীৱনত প্ৰযোজ্য হয়। আপুনি যদিও বাস্তুশাস্ত্ৰ বিশ্বাস নকৰে তেতিয়াহ'লেও বাস্তুশাস্ত্ৰৰ যিখিনি কথা সেইখিনি আপোনাৰ জীৱনত প্ৰযোজ্য হ'ব। বাস্তু হৈছে এটা বৈদিক সাৰ্বজনীন বিদ্যা। বাস্তু কেৱল ভাৰতত বুলিয়েই নহয়, পৃথিৱীৰ যিকোনো ঠাইতে প্ৰযোজ্য। কিয়নো ইয়াৰ মূল কাৰণটোৱে হৈছে যে বাস্তুশাস্ত্ৰৰ গোটেই বিষয়টো বা নীতিটো প্ৰকৃতিৰ পঞ্চভূতৰ তথা মাটি, পানী, অগ্নি, বায়ু আৰু আকাশ আৰু প্ৰাকৃতিক শক্তিৰ ওপৰত আধাৰিত। বাস্তুশাস্ত্ৰই সকলো বস্তুৰ নিৰ্মাণ আৰু তত্ত্বাৱধানৰ বিষয়ে সঠিক দিশ আৰু নিয়ম ব্যাখ্যা কৰে। ইয়াৰ কিছুমান কাম থাকে যিবোৰ আপুনি ঘৰৰ পৰা ঋণাত্মক শক্তি আঁতৰাবলৈ কৰিব পাৰে, ঠিক একে সময়তে ইয়াৰ পৰা আপোনাৰ ভাগ্যও সলনি হ'ব পাৰে। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টি যদিহে ইমানখিনিলৈকে চাই আছে তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদিহে এতিয়াও চেনেলটি ছাবস্ক্ৰাইব কৰি থোৱা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। বাস্তুশাস্ত্ৰৰ দ্বাৰা যদিহে আপুনিও সফল হ'ব বিচাৰিছে তেনেহ'লে কৰ্পূৰৰ ধোঁৱা আৰু তেলৰ চাকি আপুনি জ্বলাব পাৰে। বাস্তুশাস্ত্ৰৰ মতে ঘৰত সপ্তাহত এবাৰকৈ কৰ্পূৰৰ ধোঁৱা দিয়াটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। এনে কৰিলে ঘৰৰ পৰা নেতিবাচকতা আঁতৰ হয়। একে সময়তে ঘৰত যদিহে সৰিয়হৰ তেলৰ চাকিত লং যোগ কৰে তেনেহ'লেও ঘৰৰ পৰা নেতিবাচক শক্তিসমূহ আঁতৰ হৈ ইতিবাচক শক্তিসমূহ প্ৰৱেশ কৰিব। এইটো বিশ্বাস কৰা হয় যে এনে কৰিলে পৰিয়ালৰ সদস্যসকল স্বাস্থ্যৱান হৈ থাকে আৰু ঘৰৰ পৰা ৰোগসমূহ আঁতৰি যায়। দ্বিতীয়তে আপুনি কৰিব পৰা আন এক নিয়ম হৈছে তুলসীত জাল অভিষেক। বাস্তুশাস্ত্ৰৰ মতে প্ৰত্যেক বৃহস্পতিবাৰে তুলসী গছত পানীৰ লগতে গাখীৰো অৰ্পণ কৰা উচিত। কোৱা হয় যে এনে কৰিলে ঘৰৰ পৰা অস্থিৰতা আঁতৰ হয়। টাৱাত ৰুটি সেকাৰ আগতে গাখীৰ ছটিয়াই দিয়াটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। কোৱা হয় এনে কৰিলে আমাৰ স্বাস্থ্যৱান হৈ থাকে। মৰহা ফুল ঘৰত কেতিয়াও নাৰাখিব। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰত শুকান আৰু মৰি যোৱা ফুল একেবাৰেই নাৰাখিব। এইটো বিশ্বাস কৰা হয় যে ই জীৱনত কষ্টৰ সৃষ্টি কৰে। ঘৰৰ সকলো দুৱাৰতে সমান দৈৰ্ঘ্যৰ একোডাল ৰেখা আঁকিব পাৰে। ইয়াৰ জৰিয়তে ঘৰৰ পৰা নেতিবাচকতাসমূহ আঁতৰি যাব। ড্ৰয়িং ৰুম ধ্যান ৰাখক। বাস্তুশাস্ত্ৰ অনুসৰি সভাগৃহ নাইবা ড্ৰয়িং ৰুমত সাধু আৰু মহাত্মাসকলৰ এখন ছবি আপুনি ৰাখিব পাৰে। এনে কৰাৰ দ্বাৰা তেওঁলোকৰ আশীৰ্বাদ ঘৰৰ সদস্যসকলৰ ওপৰত থাকে। লগতে ঘৰত কেতিয়াও ভঙা নাইবা আৱৰ্জনা আৰু অপ্ৰয়োজনীয় বস্তুসমূহ নাৰাখিব। এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ যে এখন ঘৰত বাস্তুদোষ থাকিলে নাইবা বাস্তুদোষ নাথাকিলে কেনেধৰণৰ হ'ব পাৰে, নাইবা এখন ঘৰত যে বাস্তুদোষ আছে সেই কথা আপুনি কেনেকৈ গম পাব।
বন্ধু-বান্ধৱীসকল, আপোনাৰ ঘৰতো থাকিব পাৰে বাস্তুদোষ, নাইবা আপোনাৰ ঘৰত বাস্তুদোষ আছে নে নাই সেই কথা বাৰু আপুনি কেনেকৈ জানিব? বাস্তুদোষৰ প্ৰতিকাৰসমূহ কি কি? তথা এখন ঘৰত বাস্তুদোষ থাকিলে বা নাথাকিলে কেনেধৰণৰ ঘটনা ঘটিব পাৰে নাইবা কি কি হ'ব পাৰে সেই সম্পৰ্কে বাস্তুশাস্ত্ৰই কি কয় সেয়া আপোনালোকক জনাব বিচাৰিছোঁ। যদিহে কোনো এখন ঘৰত বাস্তুদোষ থাকে তেনেহ'লে সেই ঘৰখনত বিভিন্ন ধৰণৰ নিগেটিভ এনাৰ্জি আহিব পাৰে। নিগেটিভ এনাৰ্জি যেনে একেৰাহে ঘৰৰ সদস্যসকলৰ কাৰোবাৰ নহয় কাৰোবাৰ বেমাৰ হৈ থাকিব পাৰে তথা আৰ্থিকভাৱে ক্ষতি হোৱা, আয়তকৈ ব্যয় বেছি হোৱা, বিভিন্ন ক্ষেত্ৰত ধনহানিৰ যোগ দেখা, কাজিয়া পেচাল, পৰিয়ালৰ সদস্যসকলৰ মাজত মনোমালিন্য হৈ থকা দেখা পোৱা যায়। এইবোৰ বহু ক্ষেত্ৰত বাস্তুদোষৰ প্ৰভাৱত হোৱা দেখা যায়। বাস্তুদোষৰ ফলত বিশেষকৈ কেৰিয়াৰত বাধা জন্মাও দেখা পোৱা যায়। আনহাতে ঘৰত বাস্তু যদিহে সঠিক দিশত থাকে তেনেহ'লে নিগেটিভ এনাৰ্জি ওলোটাটোহে হোৱা দেখা পোৱা যায়। যেনেকৈ ৰোগ ব্যাধি কমি যায় তথা টকা পইচাৰ অভাৱ নোহোৱা হয় আৰু পৰিয়ালৰ সকলোৰে মাজত মিলাপ্ৰীতি থাকে। ইয়াৰ মাজৰে যদিহে কোনো এটা ঘটনা আপোনালোকৰ ঘৰত বাৰে বাৰে ঘটি আছে তেনেহ'লে নিশ্চয়কৈ গম পাব যে আপোনাৰ ঘৰত বাস্তুদোষ আছে। ঘৰৰ পৰা বাস্তুদোষ আঁতৰাবৰ কাৰণে কিছুমান প্ৰতিকাৰো আছে। ঘৰৰ পৰা বাস্তুদোষ আঁতৰাবলৈ সাধাৰণতে বাস্তু বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰাটো খুবেই বেছি প্ৰয়োজনীয়। কাৰণ প্ৰত্যেকটো বাস্তুদোষৰে বিভিন্ন ধৰণৰ পৰামৰ্শ আছে আৰু ইয়াৰ প্ৰতিকাৰসমূহো বেলেগ বেলেগ। ইয়াৰোপৰি আপুনি যদিহে আপোনাৰ ঘৰৰ বাস্তুদোষ নিজেই পৰীক্ষা কৰিব বিচাৰে তেনেহ'লে প্ৰথমে আপুনি মন কৰিব যে আপোনাৰ ঘৰৰ উত্তৰ পূব কোণটো যাতে চফা হৈ থাকে আৰু সেই স্থানত যাতে কোনো ধৰণৰ ডাষ্টবিন পৰি নাথাকে। ঘৰৰ সদায় উত্তৰ পূব কোণটো চাফা কৰি ৰাখিব লাগে নাইবা বন্ধ কৰি ৰাখিব নালাগে। উত্তৰ পূবত গধুৰ যান বাহন ৰাখিব নালাগে। উত্তৰ পূব দিশে পানী ৰখাটো খুবেই ভাল। ইয়াৰোপৰি পাকঘৰ সদায় অগ্নিকোণৰ বাহিৰে যদিহে অন্য দিশ যেনে উত্তৰ পূব দিশে হয় তেনেহ'লে সেই ঘৰতো বাস্তুদোষ থকাটো দেখা পোৱা যায়, যাৰ ফলস্বৰূপে ৰোগ ব্যাধি বৃদ্ধি পোৱা, আৰ্থিক অনাটন ইত্যাদিয়ে দেখা দিয়ে। বাস্তুদোষৰ প্ৰতিকাৰ প্ৰত্যেকখন ঘৰৰ বাবে বেলেগ বেলেগ ধৰণৰ হয়, সেয়েহে পাৰিলে বাস্তু বিশেষজ্ঞৰ আপুনি পৰামৰ্শ গ্ৰহণ কৰিব। বন্ধু-বান্ধৱীসকল, ইমানখিনিয়ে আছিল বাস্তুদোষৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা। গতিকে আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ আজিৰ এই ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।